লখিমপুৰ জিলা ইনডোৰ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে থাৰ্ড অল আছাম মেজৰ ৰেংকিং টেবল টেনিছ টুৰ্ণামেণ্ট 2025। অসম টেবল টেনিছ সন্থাৰ তত্বাৱধানত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই টেবল টেনিছ প্ৰতিযোগিতাখনি বৃহস্পতিবাৰে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্তই। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 450 জন প্ৰতিযোগী অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ হুছেইনে। লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্তৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক লৱকুমাৰ ডেকা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ভৱ গগৈকে আদি কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে। যোৱাবাৰ এইবাৰো থাৰ্ড টেবুল টেনিছ অল আছাম টেবুল টেনিছ ৰেংকিং প্ৰতিযোগিতাখনি লখিমপুৰত হৈছে। ইয়াৰ বাবে প্ৰায় 14খন জিলাৰ পৰা আৰু অইল ইণ্ডিয়া লিমিটেড আৰু ৰেলৱেৰ পৰা প্ৰায় 450 আমাৰ প্লেয়াৰ্ছ আহি উপস্থিত হৈছে। তেওঁলোকক আমি থকা খোৱা সকলো সুবিধা কৰি দিছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু লাঞ্চ, ইভিনিং টি আৰু লগতে ডিনাৰ তেওঁলোকক আমি আগবঢ়াইছোঁ। সকলো প্লেয়াৰ যাতে সুচাৰুৰূপে ইয়াত ধুনীয়াকৈ সুচাৰুৰূপে চলি যায় তাৰ কাৰণে আমি পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমাৰ এই বিভিন্ন জিলাৰ পৰা ডিব্ৰুগড়, ইয়াৰ গুৱাহাটী, লখিমপুৰটো আছেই আৰু তিনিচুকীয়া, মৰাণ, তাৰপিছতে দুলীয়াজান, এইবিলাক বিভিন্ন জেগাৰ পৰা আমাৰ প্লেয়াৰসকল আহি উপস্থিত হৈছে। আৰু আজি ইয়াৰ লগে লগে খেল আৰম্ভ হৈছে। আণ্ডাৰ 13ৰ খেল আৰম্ভ হৈছে, বয়জ আৰু গাৰ্লছৰ। কাইলৈ আণ্ডাৰ 11 আৰম্ভ হ'ব। ঠিক তেনেদৰে আণ্ডাৰ 15, আণ্ডাৰ 17 আৰু আণ্ডাৰ 19 আৰু মেন্স আৰু ওমেন্সৰ খেল আৰম্ভ হ'ব। আৰু 20 তাৰিখে আমাৰ শেষ হ'ব এইসমূহ সকলো খেল। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।